ৰাজ্যিক বিজেপিৰ উজান বজাৰস্থিত পদ্মভৱনত অধিবক্তা সমাৰোহত অংশগ্ৰহণ শতাধিক অধিবক্তা সমাৰোহত অনুষ্ঠিত হয় যোগদান কাৰ্যসূচী 50 গৰাকীৰো অধিক অধিবক্তাই যোগদান কৰে বিজেপিৰ কামৰূপ মহানগৰ জিলাৰ সভাপতি তপন দাসৰ সভাপতিত্বত অনুষ্ঠিত হয় এই সভাখন সভাত উপস্থিত থাকে বিজেপিৰ মহিলা মৰ্চাৰ উপ সভানেত্ৰী তথা সদ্য ঘোষিত বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধি লগতে উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা যেহেতু আমার মোক যদিও গুৱাহাটী লোকসভাৰ প্ৰাৰ্থী হিচাপে তেখেতে কৈ আছে কিন্তু প্ৰথমতে মই ভাৰতীয় জনতা পাৰ্টি ৰাজ্যিকৰ উপ সভানেত্ৰী আৰু আজি মই গুৱাহাটী উপ সভানেত্ৰী হিচাপে আসলতে ইয়াতে সভাখনত বহিছো কিন্তু সৌভাগ্যক্ৰমে এই সুযোগটো মোক আজি দলে দিলে যে গুৱাহাটীৰ প্ৰাৰ্থী হিচাপে আপোনালোকৰ ওচৰত মই মোৰ চিনাকি দিবলৈ সক্ষম হৈছো গতিকে ইয়াৰ কাৰণে প্ৰথমতে মই মোৰ নেতৃবৰ্গক শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক শ্ৰদ্ধাৰ ৰাষ্ট্ৰীয় সভাপতি মহোদয় ৰাষ্ট্ৰীয় আমাৰ মন্ত্ৰী অমিত শাহ ডাঙৰীয়াক আমাৰ সকলোৰে শ্ৰদ্ধাৰ আৰু অতি মৰমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াক আপোনালোকৰ এই সভাৰ পৰা আকৌ এবাৰ মই নমন কৰিছো আকৌ এবাৰ মই শ্ৰদ্ধা জ্ঞাপন কৰিছো আজি সঁচাকৈ খুব ভাল লাগিছে কাৰণ অধিবক্তাসকল এই সমাজখনৰ এক গুৰু দায়িত্ব আৰু এক খুব গুৰুত্বপূৰ্ণ ভূমিকা তেখেতসকলৰ আছে